ৰাসায়নিক বিক্ৰিয়াৰ যি প্ৰকাৰ আমি পাইছিলোঁ 5টা, তাৰে 3 নম্বৰ প্ৰকাৰ অৰ্থাৎ অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়াৰ পৰা আমি আজি এটা কাৰ্যকলাপ কৰিম। এই কাৰ্যকলাপটোৰ কাৰণে আমাক প্ৰয়োজন হ'ব সামগ্ৰী গজাল, লোৰ গজাল 3টা। এয়া আমি লোৰ গজাল 3টা ল'লোঁ। তাৰপিছত আমি সূতা এডাল ল'লোঁ আৰু এইখন বালিয়া কাগজ বা চেণ্ড পেপাৰ আৰু কপাৰ ছালফেট লাগিব। এইটো আমাৰ কপাৰ ছালফেট, এইটো কপাৰ ছালফেট। এইখিনি লৈ আমি কাৰ্যকলাপটো কৰিম। প্ৰথমতে আমি সেই গজাল 3টা আমি কি কৰিম যে বালিয়া কাগজেৰে আমি চাফা কৰি ল'ম। এই বালিয়া কাগজ বুলি কয়, গতিকে চিনি পোৱা। এই বালিয়া কাগজেৰে আমি চাফা কৰি ল'ম। আমি 3টা গজাল চাফা কৰি ল'ম। বাইটো মই চাফা কৰি দিছোঁ। এই গজাল 3টাৰ দুটা আমি সূতাৰে আমি বান্ধি ল'লোঁ। সূতাৰে আমি এনেকৈ কি কৰিলোঁ বান্ধি ল'লোঁ। সূতাৰে আমি বান্ধি ল'লোঁ। এতিয়া এই গজাল দুটা আমি আমাক পৰীক্ষা নলো লাগিব দেই। এই পৰীক্ষা নল দুটাত আমি এই পৰীক্ষা নল এটা এ আৰু আনটো বি বুলি আমি চিনাক্তকৰণ কৰি লৈছোঁ। এইটো এ আৰু এইটো হৈছে বি। এতিয়া এই পৰীক্ষা নল দুটাত আমি প্ৰায় 10 গ্ৰাম মান এইটো কপাৰ ছালফেট দিম। কপাৰ ছালফেট দিলোঁ। কপাৰ ছালফেট। এতিয়া এই কপাৰ ছালফেটত আমি কি কৰিম, কপাৰ ছালফেট আমি ড্ৰপ বনাই ল'ম। কপাৰ ছালফেট ড্ৰপ। এইটো আমাৰ বি আছিলে আৰু এইটো আমাৰ এ। এতিয়া ইয়াত আমি এই গজাল দুটা আমি একেলগে কপাৰ ছালফেটৰ এই দ্ৰৱত আমি ভৰাই দিম। প্ৰায় 20 মিনিট সময় আমি ভৰাই দিম। এই 20 মিনিট সময় আমি ইয়াত ভৰাই থ'লোঁ। তাৰপিছত আমি কি পৰিৱৰ্তন হয় আমি চাম। কপাৰ ছালফেট লগত ভৰাই থৈছিলোঁ। আমাৰ 20 মিনিট হৈ গ'ল। এতিয়া আমি গজালকেইটা উলিয়াম। গজালকেইটা উলিয়াই আগৰ যিটো গজাল আমি থৈ দিছিলোঁ, সেই গজালকেইটা কি কৰে, সেই গজালকেইটাৰ লগত থৈ দিয়া যিটো গজাল আছে, সেই গজালটোৰ লগত আমি চাম কি কিবা পৰিৱৰ্তন দেখিছোঁনে? কি পৰিৱৰ্তন দেখিছোঁ? গজাল এটা আমাৰ চাফা আছে, হয়নে নহয়? আমি বালিয়া কাগজেৰে বহি চাফা কৰিছিলোঁ। যেতিয়া আমি কপাৰ ছালফেটত এতিয়া কেনেকুৱা হ'ব? আমি ডুবাই দিছিলোঁ, 20 মিনিট ৰখালোঁ, মানে এতিয়া পৰিৱৰ্তনটো কি হ'ল? গজাল দুটাৰ ৰংটো কেনেকুৱা হ'ল আমাৰ? ৰঙা মুগা হৈছে, হয়নে? ৰংটো মুগা, ৰঙা নহয়। ৰংটো যিটো আছিলে আমাৰ গজালৰ যিটো ৰং আছিল আইৰনৰ, এইটো কি ৰঙৰ হ'ল? মুগা বৰণৰ হ'ল, হয়নে? আমি ধুনীয়াকৈ দেখা পালোঁ, হয়নে? মুগা বৰণৰ। আৰু ইয়াৰ পৰা কি হ'ল যে কপাৰটো আঁতৰ হৈ গ'ল, হয়নে নহয়? কপাৰ ছালফেটৰ দ্ৰৱটোৰ যিটো ৰং, এইটো কি হৈ গ'ল? আৰু এইটো ৰংটো আমি চাম, এইটো ৰং কেনেকুৱা হৈছে। এই দুটা ৰং, ইয়াৰে এটা ৰঙৰ আমি পাৰ্থক্য দিম। এইটো ৰঙত মানে এই দুটা ৰং আমাৰ কেনেকুৱা আছে, হয়নে নহয়? এইটো ৰংটো কমি গৈছে, এই ৰংটো একেই আছে, হয়নে? আমি এতিয়া এই বিক্ৰিয়াটো আমি লিখিম। আমি এতিয়া বিক্ৰিয়াটো আমি কি পালোঁ ইয়াৰ পৰা যে যিটো আমাৰ আইৰন, হয়নে? এইটো আমাৰ কি আছিলে? আইৰন, অৰ্থাৎ আমাৰ গজাল, হয়নে? আইৰনৰ লগত যেতিয়া এই কপাৰ ছালফেটৰ আমাৰ বিক্ৰিয়া হ'ল, হয়নে?
এতিয়া আমি এনেকৈ লিখিব লাগিব যিটো আমাৰ বিক্ৰিয়া এই বিক্ৰিয়াটো যে হ'ল ইয়াত এই যে এই বিক্ৰিয়াটো মানে এই বিক্রিয়াটো কি হল আমার আয়রন থাকে সময় গজাল মানে গজাল এই আয়রনে কি করে কপার সালফেট রক্তৰ পৰা কপাৰ যে মূল্য সেই কপাৰ মূল্যটো কি কৰিছে অপসাৰণ কৰিছে বা আঁতৰাই দিছে মানে এইটোৱে হৈছে আমাৰ অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া গতিকে এই হৈছে অকল কপাৰ সালফেট বা আয়ৰণৰ লগত গজে তেনেকুৱা নহয় আৰু আমি কিছুমান উদাহৰণ দিব পাৰোঁ সেই উদাহৰণবিলাক ধৰা হ'ল জিংকটো আমি দেখা নাই ন এইটো হৈছে জিংক হয়নে এয়া জিংকৰ টুকুৰা এয়া চোৱা জিংকৰ টুকুৰা এয়া জিংকৰ টুকুৰা মানে এই জিংক যেতিয়া আমি ঠিক তেনেকৈ এই কপাৰ সালফেটত আমি যোগলে কিংবা আমি কি কৰিম আমি যোগ কৰিম তেতিয়া কি হ'ব আমি আন এটা আমি বিক্ৰিয়া পাম যে জিংক এইটো আমাৰ জিংক হয়নে জিংকৰ লগত যেতিয়া কপাৰ সালফেটৰ বিক্ৰিয়া ঘটিব তেতিয়া কি হ'ব এই জিংক সালফেট মানে এই জিংক সালফেট আৰু কি হ'ব কপাৰটো অপসাৰণ হ'ব হয়নে ইয়াৰ লগত ঠিক তেনেকৈ আমি লেডটো কি বুলি লিখা হয় পিভি হয়নে লেডৰ লগত তেনেকৈ আমাৰ কিহৰ বিক্ৰিয়া হ'ব আমি আৰু কপাৰ ক্লৰাইড কপাৰ সালফেট নহয় এবাৰ কপাৰ ক্লৰাইড মানে কপাৰ ক্লৰাইডৰ বিক্রিয়া ঘটিলে আমাৰ লেড ক্লৰাইড আৰু কপাৰটো অপসাৰণ হ'ব মানে কপাৰটো আমাৰ কি হ'ব অপসাৰণ হ'ব এইটোৱে হৈছে আমাৰ অপসাৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুজি পালানে পালা ক্লিয়াৰ হ'ল মনত থাকিব নহয় আমি এতিয়া পাৰিম ন লিখিব ঠিকে আছে